নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ চেপ্টাৰ 3 সাম্ৰাজ্য শীৰ্ষক পাৰ্টৰ সকলো মোষ্ট ইম্পৰ্টেণ্ট 1 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিও তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সুবিধাৰ্থে অতি কম মূল্যত এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ ফাইনেল এক্সামত 100% কমন পেলাবলৈ আমি নতুন কৌশলেৰে মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছো য'ত প্ৰতিটো অধ্যায়ৰ বছা মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰসমূহ সন্নিবিষ্ট কৰা হৈছে যিবোৰ পঢ়িলে তোমালোকে কম দিনতে পৰীক্ষাত 100% কমন পেলোৱাৰ লগতে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'বা তোমালোকে যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে এইটো ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে অতি সোনকালে ডাউনলোড কৰি লৈ ল'বা সো বলা আজিৰ ভিডিওটো আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 পাপিৰাছ কি এনসাৰ পাপিৰাছ হল ইজিপ্তৰ নীল নদী উপত্যকাত উৎপন্ন হোৱা এবিধ ইকৰা জাতীয় উদ্ভিদ কোৱেশ্চন নম্বৰ 2 630 খ্ৰীষ্টাব্দলৈ উত্তৰ আফ্ৰিকা আৰু মধ্য প্ৰাচ্যৰ ভূখণ্ডত শাসন ব্যৱস্থা চলোৱা দুখন সাম্ৰাজ্যৰ নাম লিখা এনসাৰ এই দুখন সাম্ৰাজ্য হল ৰোমান সাম্ৰাজ্য আৰু ইৰানী সাম্ৰাজ্য কোৱেশ্চন নম্বৰ 3 ইউৰোপ আৰু আফ্ৰিকা মহাদেশক ভাগ কৰা সাগৰটোৰ নাম কি এনসাৰ এই সাগৰটো হল ভূমধ্য সাগৰ কোৱেশ্চন নম্বৰ 4 ৰোমান সাম্ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰা নদী দুটাৰ নাম লিখা এনসাৰ ৰাইন আৰু ডানিউব নদীয়ে ৰোমান সাম্ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিছে কোৱেশ্চন নম্বৰ 5 কোনখন মৰুভূমিক লৈ ৰোমান সাম্ৰাজ্য গঢ়ি উঠিছিল এনসাৰ সাহাৰা মৰুভূমিক লৈ ৰোমান সাম্ৰাজ্য গঢ়ি উঠিছিল কোৱেশ্চন নম্বৰ 6 ৰোমান সাম্ৰাজ্যৰ প্ৰশাসনীয় ভাষা দুটা কি আছিল এনসাৰ লেটিন আৰু গ্ৰীচ আছিল ৰোমান সাম্ৰাজ্যৰ প্ৰশাসনীয় ভাষা কোৱেশ্চন নম্বৰ 7 ৰোমান সাম্ৰাজ্যৰ সম্ভ্ৰান্ত বংশৰ লোকসকলে কি ভাষা ব্যৱহাৰ কৰিছিল এনসাৰ গ্ৰীক ভাষাকে ৰোমান সাম্ৰাজ্যৰ সম্ভ্ৰান্ত বংশৰ লোকসকলে ব্যৱহাৰ কৰিছিল কোৱেশ্চন নম্বৰ 8 ৰোমান সাম্ৰাজ্যৰ প্ৰথম সম্ৰাটজনৰ নাম লিখা এনসাৰ আগাষ্টাছ হল ৰোমান সাম্ৰাজ্যৰ প্ৰথমজন সম্ৰাট কোৱেশ্চন নম্বৰ 9 ৰোমান সাম্ৰাজ্যত মুখ্য নাগৰিক কোন আছিল এনসাৰ ৰোমান সম্ৰাট আছিল ৰোমান সাম্ৰাজ্যৰ মুখ্য প্ৰশাসনীয় বিষয়া কোৱেশ্চন নম্বৰ 10 লেটিন ভাষাত মুখ্য প্ৰশাসকক কি বুলি কোৱা হৈছিল এনসাৰ লেটিন ভাষাত মুখ্য প্ৰশাসকক প্ৰিন্সেপছ বুলি কোৱা হৈছিল কোৱেশ্চন নম্বৰ 11 ৰোমান সাম্ৰাজ্যৰ সংসদৰ নাম কি আছিল এনসাৰ সিনেট আছিল ৰোমান সাম্ৰাজ্যৰ সংসদৰ নাম কোৱেশ্চন নম্বৰ 12 ৰোমান সাম্ৰাজ্যৰ সেনাসকলে কিমান বছৰ সেৱা আগবঢ়াব লাগিছিল এনসাৰ প্ৰায় 25 বছৰ কাল তেওঁলোকে সেৱা আগবঢ়াইছিল কোৱেশ্চন নম্বৰ 13 ৰোমান সাম্ৰাজ্যৰ মুখ্য শ্ৰেণী কেইটা আছিল এনসাৰ তিনিটা আছিল ৰোমান সাম্ৰাজ্যৰ মুখ্য শ্ৰেণী কোৱেশ্চন নম্বৰ 14 ৰোমান সাম্ৰাজ্যৰ বেছি কাল শাসন কৰা দ্বিতীয়জন শাসক কোন আছিল এনসাৰ টাইবেৰিয়াছ আছিল দ্বিতীয়জন ৰজা কোৱেশ্চন নম্বৰ 15 ৰোমান সাম্ৰাজ্যত বছৰটোৰ কিমান দিন ৰাজহুৱা উৎসৱ পাৰ্বণৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল এনসাৰ বছৰটোৰ 176 দিনে ৰাজহুৱা উৎসৱ পাৰ্বণৰ দিন হিচাপে নিৰ্ধাৰণ কৰিছিল কোৱেশ্চন নম্বৰ 16 কেতিয়াৰ পৰা ৰোমান সাম্ৰাজ্যৰ বিপৰ্যয় আহি পৰিছিল এনসাৰ তৃতীয় শতিকাৰ পৰা ৰোমান সাম্ৰাজ্যৰ বিপৰ্যয় আহি পৰিছিল কোৱেশ্চন নম্বৰ 17 ৰোমান সকলে কাক বৰ্বৰ বুলি আখ্যা দিছিল এনসাৰ বিদেশী বা আভ্যন্তৰীণ আক্ৰমণকাৰীসকলক কোৱেশ্চন নম্বৰ 18 ইজিপ্তৰ মানুহৰ কি ভাষা ব্যৱহাৰ কৰিছিল এনসাৰ ইজিপ্তৰ মানুহে কপ্টিক নামে এটি ভাষা ব্যৱহাৰ কৰিছিল কোৱেশ্চন নম্বৰ 19
ৰোমানসকলে জুলীয়া পদাৰ্থ যেনে মদ আৰু অলিভ তেল ব্যৱহাৰৰ কাৰণে কি পাত্ৰ ব্যৱহাৰ কৰিছিল? এনসাৰ এমফৰাই নামে এবিধ পাত্ৰ ইয়াৰ বাবে ব্যৱহাৰ কৰিছিল। কুৱেশ্যন নাম্বাৰ 20 স্পেইনত অলিভ তেল ব্যৱহাৰ কৰা পাত্ৰটোৰ নাম কি? এনসাৰ ড্ৰেজেল 20 পাত্ৰত অলিভ তেল ব্যৱহাৰ কৰিছিল। কুৱেশ্যন নাম্বাৰ 21 ৰোমান সাম্ৰাজ্যৰ অৰ্ধ যাযাবৰী জাতিসমূহে অস্থায়ীভাৱে নিৰ্মাণ কৰা বাসস্থানক কি বুলি কোৱা হৈছিল? এনসাৰ তেনে অস্থায়ী ঘৰবিলাকক মাপালিয়া বুলি কোৱা হৈছিল। কুৱেশ্যন নাম্বাৰ 22 প্ৰাচীন বিশ্ব বুলি কাক কোৱা হয়? এনসাৰ ৰোমান সাম্ৰাজ্যকেই প্ৰাচীন বিশ্ব বুলি কোৱা হৈছিল। কুৱেশ্যন নাম্বাৰ 23 ৰোমান সম্ৰাট আগাষ্টাছৰ শাসনকালত ইটালীৰ মুঠ জনসংখ্যাৰ কিমান লোকে দাস হিচাপে থাকিব লগা হৈছিল? এনসাৰ ইটালীৰ মুঠ 7.5 মিলিয়ন লোকৰ 3 মিলিয়ন লোকেই আছিল দাস। কুৱেশ্যন নাম্বাৰ 24 ৰোমান সাম্ৰাজ্যৰ এজন প্ৰখ্যাত লেখকৰ নাম উল্লেখ কৰা। এনসাৰ কালুমেল্লা হল প্ৰথম শতাব্দীৰ এজন প্ৰখ্যাত ৰোমান লেখক। কুৱেশ্যন নাম্বাৰ 25 নেচাৰেল হিষ্টৰীৰ লেখক কোন? এনসাৰ জ্যেষ্ঠ প্লিনিয়ে নেচাৰেল হিষ্টৰীৰখন লিখিছিল। কুৱেশ্যন নাম্বাৰ 26 ৰোমান সমাজ ব্যৱস্থা কেইটা ভাগত বিভক্ত আছিল? এনসাৰ ৰোমান সমাজ ব্যৱস্থা প্ৰধানকৈ 6টা ভাগত বিভক্ত আছিল। কুৱেশ্যন নাম্বাৰ 27 সমাজৰ সন্মানীয় শ্ৰেণী কোনটো আছিল? এনসাৰ মধ্যবিত্ত শ্ৰেণীটোক ৰোমান যুগত সন্মানীয় শ্ৰেণী হিচাপে গণ্য কৰা হৈছিল। কুৱেশ্যন নাম্বাৰ 28 ৰোমান যুগত অভিজাত শ্ৰেণীটোৱে নিজৰ কাঠ বা পামৰ পৰা বাৰ্ষিক কিমান পাউণ্ড সোণ আহৰণ কৰিছিল? এনসাৰ বাৰ্ষিক 4,000 পাউণ্ড সোণ কাঠ বা পামৰ পৰা কৰ হিচাপে আহৰণ কৰিছিল। কুৱেশ্যন নাম্বাৰ 29 কোন সময়ছোৱাক ৰোমান যুগৰ শেষ কালছোৱা বুলি কোৱা হয়? এনসাৰ 4ৰ্থ শতাব্দীৰ পৰা 7ম শতাব্দীৰ এই সময়ছোৱাক ৰোমান যুগৰ শেষ কালছোৱা বুলি কোৱা হয়। কুৱেশ্যন নাম্বাৰ 30 ডায়োক্লেটিয়াৰ ৰাজত্বকালৰ সময়ছোৱা কিমান আছিল? এনসাৰ 284 পৰা 305 খ্ৰীষ্টাব্দৰ সময়ছোৱা আছিল ডায়োক্লেটিয়াৰ ৰাজত্বকালৰ সময়ছোৱা। কুৱেশ্যন নাম্বাৰ 31 ৰোমান সাম্ৰাজ্যৰ কোন ৰজাই কনষ্টাণ্টিনোপলত দ্বিতীয়খন ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? এনসাৰ ডায়োক্লেটিয়ানে। কুৱেশ্যন নাম্বাৰ 32 চুলিডুছ নামে মুদ্ৰাৰ প্ৰচলন কোনজন ৰোমান সম্ৰাটে কৰিছিল? এনসাৰ ডায়োক্লেটিয়ানে। কুৱেশ্যন নাম্বাৰ 33 কনষ্টাণ্টিনোপলৰ বৰ্তমানৰ নাম কি? এনসাৰ তুৰস্কত কনষ্টাণ্টিনোপলক বৰ্তমানে ইস্তানবুল নামে জনা যায়। কুৱেশ্যন নাম্বাৰ 34 জুজাইজিম বুলিলে কি বুজা? এনসাৰ জুজাইজিম হল ইহুদীসকলৰ উপাসনা বিধি। কুৱেশ্যন নাম্বাৰ 35 কোন চনত জাষ্টিনিয়ান ভাণ্ডালসকলৰ পৰা আফ্ৰিকা পুনৰ দখল কৰিছিল? এনসাৰ 533 খ্ৰীষ্টাব্দত জাষ্টিনিয়ানে আফ্ৰিকা পুনৰ দখল কৰিছিল। কুৱেশ্যন নাম্বাৰ 36 বাইজান্টিয়াম নামে কোন সাম্ৰাজ্যক বুজাইছিল? এনসাৰ ৰোমান সাম্ৰাজ্যক বাইজান্টিয়াম সাম্ৰাজ্য নামে জনা যায়। কুৱেশ্যন নাম্বাৰ 37 প্ৰাচীন বিশ্ব ইতিহাসত সংঘটিত হোৱা সৰ্বোত্তম ৰাজনৈতিক বিপ্লৱ বুলি কাক কোৱা হয়? এনসাৰ ইছলাম ধৰ্ম সম্প্ৰসাৰণৰ ঘটনাকে প্ৰাচীন বিশ্ব ইতিহাসত সংঘটিত হোৱা সৰ্বোত্তম ৰাজনৈতিক বিপ্লৱ বুলি কোৱা হয়। কুৱেশ্যন নাম্বাৰ 38 আগাষ্টাছৰ পূৰ্বৰ নাম কি আছিল? এনসাৰ অক্টোভিয়ান আছিল আগাষ্টাছৰ পূৰ্বৰ নাম। খ তলত দিয়া চন তাৰিখৰ লগত জড়িত ঘটনাবোৰ উল্লেখ কৰা। কুৱেশ্যন নাম্বাৰ 1 27 খ্ৰীষ্টাব্দত এনসাৰ অক্টোভিয়ানে আগাষ্টাছ নাম লয়। কুৱেশ্যন নাম্বাৰ 2 212 খ্ৰীষ্টাব্দত এনসাৰ ৰোমান সাম্ৰাজ্যৰ সকলো স্বতন্ত্ৰ বাসিন্দাকে নাগৰিকত্ব প্ৰদান। কুৱেশ্যন নাম্বাৰ 3 250 খ্ৰীষ্টাব্দত
এনসাৰ পাৰস্যৰ শাসনকৰ্তাৰ দ্বাৰা ৰোমান সাম্ৰাজ্যৰ আক্ৰমণ কোৱেশ্চন নাম্বাৰ 4 258 খ্ৰীষ্টাব্দত এনসাৰ কাৰ্থেজাৰ খ্ৰীষ্টিয়ান পুৰোহিতজনৰ শিৰচ্ছেদ কোৱেশ্চন নাম্বাৰ 5 297 খ্ৰীষ্টাব্দ এনসাৰ ৰোমান সাম্ৰাজ্যখন 100খন প্ৰদেশত বিভক্ত কোৱেশ্চন নাম্বাৰ 6 310 খ্ৰীষ্টাব্দত এনসাৰ ৰোমান সাম্ৰাজ্যত স্বৰ্ণ মুদ্ৰাৰ প্ৰচলন কোৱেশ্চন নাম্বাৰ 7 312 খ্ৰীষ্টাব্দত এনসাৰ কনষ্টাণ্টাইনে খ্ৰীষ্টিয়ান ধৰ্মলৈ ধৰ্মান্তৰিত হয় কোৱেশ্চন নাম্বাৰ 8 378 খ্ৰীষ্টাব্দত এনসাৰ গোথসকলৰ হাতত ৰোমানসকলৰ চৰম পৰাজয় ঘটিছিল কোৱেশ্চন নাম্বাৰ 9 410 খ্ৰীষ্টাব্দত এনসাৰ ভিজিগতসকলে ৰোম নগৰী লুণ্ঠন কৰে কোৱেশ্চন নাম্বাৰ 10 428 খ্ৰীষ্টাব্দত এনসাৰ ভাণ্ডাৰসকলৰ দ্বাৰা আফ্ৰিকা আক্ৰমণ আৰু দখল কোৱেশ্চন নাম্বাৰ 11 568 খ্ৰীষ্টাব্দত এনসাৰ লম্বাৰ্ডসকলৰ দ্বাৰা ইটালী আক্ৰমণ কোৱেশ্চন নাম্বাৰ 11 622 খ্ৰীষ্টাব্দত এনসাৰ হজৰত মুহাম্মদ আৰু তেওঁৰ অনুগামীসকলৰ মক্কাৰ পৰা মদিনালৈ গমন গ তলত দিয়া বৰৰ চমু উত্তৰ দিয়া কোৱেশ্চন নাম্বাৰ 1 কোনটো লেটিন শব্দৰ পৰা ইংৰাজী চিটি শব্দটো আহিছে এনসাৰ লেটিন শব্দ চিভিটাছ শব্দৰ পৰা ইংৰাজী শব্দ চিটি শব্দটো আহিছে কোৱেশ্চন নাম্বাৰ 2 কোনখন দেশত প্ৰথম নগৰৰ উৎপত্তি হৈছিল এনসাৰ বৰ্তমান ইৰাকৰ এটা অংশ দক্ষিণে মেছ'পটেমিয়াত বিশ্বৰ প্ৰথমখন নগৰৰ সূচনা ঘটিছিল কোৱেশ্চন নাম্বাৰ 3 কেতিয়া প্ৰথম নগৰৰ উৎপত্তি হৈছিল এনসাৰ খ্ৰীষ্টপূৰ্ব 3500 মেছ'পটেমিয়াত নগৰৰ উৎপত্তি হৈছিল কোৱেশ্চন নাম্বাৰ 4 কোন ঠাইত প্ৰথম নগৰৰ জন্ম হৈছিল এনসাৰ নদী উপত্যকাত প্ৰথম নগৰৰ সূচনা ঘটিছিল কোৱেশ্চন নাম্বাৰ 5 কেতিয়া পুৰাতত্ত্ববিদসকলে মেছ'পটেমিয়াৰ উৰু নগৰীখন আৱিষ্কাৰ কৰিছিল এনসাৰ 1930 চনত ইয়াক আৱিষ্কাৰ কৰা হৈছিল কোৱেশ্চন নাম্বাৰ 6 কেতিয়া মাৰি নামৰ ৰাজকীয় নগৰীখনৰ উৎপত্তি হৈছিল এনসাৰ খ্ৰীষ্টপূৰ্ব 2000ৰ পিছত এই নগৰীখনৰ উৎপত্তি হৈছিল কোৱেশ্চন নাম্বাৰ 7 লিখাৰ প্ৰণালীৰ কেতিয়াৰ অগ্ৰগতি লাভ কৰিছিল এনসাৰ খ্ৰীষ্টপূৰ্ব 400ৰ পৰা 300ৰ মাজত লিখা প্ৰণালীৰ অগ্ৰগতি হৈছিল কোৱেশ্চন নাম্বাৰ 8 জুলিয়াছ চিজাৰে কেনে ধৰণৰ কিতাপ লিখিছিল এনসাৰ গল যুদ্ধৰ বিষয়ে জুলিয়াছ চিজাৰে কিতাপ লিখিছিল কোৱেশ্চন নাম্বাৰ 9 মেছ'পটেমিয়া যুগত পৰিয়ালৰ ধাৰণা কেনে আছিল এনসাৰ এই যুগত যৌথ পৰিয়ালৰ ধাৰণা আছিল কোৱেশ্চন নাম্বাৰ 10 যৌথ পৰিয়াল কাক বুজাইছিল এনসাৰ পুৰুষ পত্নী আৰু ল'ৰা ছোৱালী আছিল যৌথ পৰিয়ালৰ বৈশিষ্ট্য মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে চাই ল'বা আৰু তোমালোকে যদি এতিয়ালৈকে ই বুকটো ডাউনলোড কৰি লোৱা নাই তেন্তে অতি সোনকালে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে ই বুকটো ডাউনলোড কৰি লোৱা তাৰ পৰা বহুত প্ৰশ্ন উত্তৰ তোমালোকৰ ফাইনেল এক্সামত কমন আহিব ধন্যবাদ